ঘৰতে আছ নে? ঘৰতে হেৰি এইখিনি মই তহঁতক হেৰি কৰি দিলোঁ। মই গধূলি ভাত খাম হা 8টা বজাত। গধূলি ভাত খাব আমাৰ ঘৰত? কোনোবা আছে নেকি? নাই বাৰু এতিয়া। মই অলপ কিবা কিবি লৈ আহিম। বনাই খাম। কিবা বোলো লৈ আহিম মাত্ৰ হা। তই বাকী ভাত পানী বনাই থবি, চব্জি বাকীবিলাক বনাবি, মাছটোৰ কাৰণে মাছ লৈ আহিম, মাছ মাংস কিবা মাংসকে লৈ আহিম হা। দেখি আছোঁ তোৰ ওচৰতে আছোঁ, গাড়ী লৈ আহিছোঁ দেখিছনে? মই তোলৈ নাচাওঁ বাৰু হা। দেখিলি? তোৰ কিনাৰ দিয়ে গাড়ী লৈ গৈছোঁ দেখিছ নাই? কোনে? তোৰ কিনাৰ দিয়ে বলেৰ' এখন লৈ যে আহিছোঁ মই। দিয়া নাই। মই মাংস লৈ আহিম, তই ভাত পানী বনাই থাকি 8টা বজাত মই পাই যাম। 8টা 7:30 ল'ৰা ছোৱালীখিনি সোনকালে ভাত খাবি আজি দেই। মই 8টা বজাৰ পৰা থাকিম, 12টা 1টালৈকে থাকিম হা। হ'ব, আমাৰ এটা লৈ আহিম, মই নিজে খাম, কিবা নালাগে। মই কালিতো তই নাহিলি। কথা এটা হ'ল, মোৰ নম্বৰটো মানুহজনীক দি দিম হা। তোৰ নম্বৰটো মানুহজনীক দি দিম, মোৰ মানুহজনীক হা। তোৰ কিবা এনেই তোক কিবা কাম চাম সহায় কৰিবৰ কাৰণে ঘৰলৈ মাতিব পাৰে, আৰু মোৰ নম্বৰ পৰা যেতিয়া তোক মাৰিব তই ছাৰ কওক কিবা এনেকৈ বুলি কবি হা। তই কিবা ভাল মানে মোৰ নম্বৰ পৰা যদি ফোন কৰে বাই চান্স, তই প্ৰথম নেমাতিবি মুখে। যদি কিবা মাইকী মানুহ মাত শুন কিবা, তেতিয়াহ'লে তই হেৰি ছাৰ কওক বুলি এনেকৈ কবি হা। গম পালে? তাৰপাছত তই কথা পাতিবি, কিবা ক'ব নেকি ছাৰ বুলি ক'ব হেৰি। তাৰপৰা যেতিয়া সুধিব কিবা কিবি, তেতিয়া ক'ব হ'ব আপোনাক কিবা কিবি সুধিব পাৰে মানুহজনী হা। তাৰপাছত তোৰ নম্বৰটো মই দি দিম, তোক যদি কিবা কাম কৰিবলৈ মাতে মোৰ ঘৰত, তই আহিবি, দৰমহা চিষ্টেম মানুহজনী কৰি দিব হা। মোৰ ল'ৰাটো ধৰিব লাগে, গম পালে নাই? তই মাহেকীয়া দৰমহা দিব, মানুহজনীয়ে কৰি দিব। যদি কিবা কাৰণে মাতে তোৰ নম্বৰটো মই দি দিম। আৰু মোৰ মোবাইলৰ পৰা মাৰিলে তই লোকৰ মোবাইল, মানুহজনী মোবাইলৰ এটা ভালকৈ কথা, মোৰ মোবাইলৰ পৰা মাৰিলে তই মোক মানে এনেকৈ কবি ছাৰ কওক বুলি কবি হা। ভালকৈ পাতিবি, মানে মই মানুহজনী মাৰি দিব পাৰে নাই কেতিয়াবা, তোক ভাল পাওঁ বুলি ভাবিছোঁ যে। তাৰপিছত তোৰ মই ধৰক সুধিছে তোৰ কথা, মই এনেকৈ নয়ন মানুহজনী কেনেকুৱা, দেখা শুনা ভাল বেয়া, মই ক'লোঁ ভালেই আছে ঠিকে আছে। মই সুধিছোঁ গম পালি নাই? তইহে মোক বেয়া পাৱ, তোক মই বহুত ভাল পাওঁ। তইতো মোক তই ঠগিছ মোক, এদিনো মোক মৰম কৰিবলৈ সুবিধা দিয়া নাই, গম পালিনে? এতিয়া মানুহজনীয়ে যে তোৰ নম্বৰ বিচাৰে মই দি দিম হা এইকেইদিনত। আৰু মই মানুহজনী ঘৰলৈ যাব এইকেইদিন, এসপ্তাহৰ পিছত, তেতিয়া মই ফ্ৰী থাকিম, ঘৰত আহিব পাৰিম। আৰু শুন, মানুহজনী গৈ পেলাই আহিলে কালি, আজি আহিলে, তাৰপৰা আকৌ এসপ্তাহৰ পিছত আকৌ যাব। তাৰপৰা মানুহজনীয়ে নম্বৰ বিচাৰিব দি দিম। মোৰ মোবাইলৰ পৰা মাৰিলে তই ছাৰ কওক বুলি কবি হা। তাৰপাছত ভালকৈ কথা পাতিবি, অকণমান এতিয়া কথা পাতিব, মানে মই তোক ভাল পাওঁ বুলি তেনেকুৱা কথা নাপাতিবি আৰু, মানে কিবা নজনা লেখীয়া কথা পাতিবি হা। কওক ছাৰ বুলি কবি হা। তাৰপাছত মানুহজনীয়ে যে কথা পাতিব কিবা, মোৰতো পইচা পাতি অভাৱ বহুত, মই আগত কিবা বেপাৰ কৰিছিলোঁ, পুলিচ দি পেলাই বন্ধ কৰি দিলোঁ, এতিয়া মই চলিবলৈ অসুবিধা, কিবা যদি কাম বন দিয়ে কৰিম বুলি এনেকৈ ক'লে হ'ল। ক'ৰবাত পঞ্চায়তৰ কিবা দিব বুলি ক'লে আজিলৈকে একো দিয়া নাই, এনেকৈ বুলি কবি হা দেই। আৰু যদি মোৰ ঘৰত কাম কৰ, তোক মই দৰমহা দি দিম ভালকৈ, আৰু একো কাম নাই, ল'ৰাটো চাবি আৰু মৰম দি এইটো সদায় কৰি থাকিম, পইচা পাতিটো পূৰা মই মিলাই থাকিম দেই মনে মনে। মানুহজনীয়ে বিচাৰিলে কবি যে মই যিকোনো কাম পালে কৰিম, মই আগত মদ বেচিছোঁ, আজিকালি মানুহে বহুত পুলিচ চুলিচ আহি থাকে, মোৰ বহুত ভয় লাগে। এতিয়া কাম চাম দিলে মানে মই কৰিম কিবা, মোক খাবলৈ ল'ৰা ছোৱালী পইচা নিবলৈ পইচা দিলে হ'ল। মানুহটোতো মোক মানে মানুহটো মদ পানী খাই থাকে, পগলা বুলি নকবি, মদ পানী খাই থাকে বুলি কবি, গম পালি? তোৰ মানুহটো সদায় আহে ঘৰত দেই। হ'ব ঠিক আছে। হেল্ল', ক'ত পাইছেহি? ক'ত পাইছেহি? আমাৰ ঘৰত আলহী আহিছে কাৰণে ফোনটো ৰিচিভ কৰিব পৰা নাই। পতা আকৌ মই আছোঁ। আলহী আছে সেইকাৰণে ৰিচিভ কৰিব পৰা নাই ফোনটো। তাৰপিছত কিমান দেৰি হ'ব? মই মিছ কল দিম বাৰু। দেৰি নকৰিবি আকৌ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।